হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। তোমালোকৰ টাইম হৈছে 9:18 আৰু এটা মই ট্ৰেড লৈছোঁ। জাষ্ট নাও ট্ৰেডটো লৈছোঁ আৰু ট্ৰেডটো লোৱাৰ লগে লগে বহুত ভাল প্ৰফিট দেখাই আছে। দেখিব আমাৰ 1800-1900 টকালৈকে প্ৰফিট গুচি গৈছিলে। আমি ট্ৰেডটো লৈছোঁ টাইমিং যদি চাবলৈ যায় 9:17:55। আমি ইয়াৰে চাৰ্টখন উলিয়াওঁ। বন্ধুসকল দেখিব আমি ভাল প্ৰফিট দেখি আছোঁ, 2500 প্লাছ প্ৰফিট দেখি আছোঁ। আমাৰ 2 মিনিট সময় হোৱাই নাই ট্ৰেডটো লোৱা। দি থাকোঁ। আমাৰ কালিও আমি টাৰ্গেট পাইছোঁ। টাৰ্গেট পোৱাৰ পিছতো আমাৰ কালি ষ্টপ লছ গ'ল। গতিকে আজি আমি অকণমান কচিয়াছ হ'ব লাগিব। লছত গ'লেতো লছ ল'বই লাগিব, কিন্তু যাতে প্ৰফিটত গ'লে প্ৰফিটৰ পৰা যাতে আমাৰ লছ নহওক তাৰ কাৰণে আমি ৰেডি থাকিব লাগিব। বন্ধুসকল দেখিব বহুত ধুনীয়া মমেণ্টাম দিছে। 3500 টকা প্ৰফিট দেখিলোঁ, টাৰ্গেটৰ একেবাৰে ওচৰতে আছে। বন্ধুসকল আমি এক্সপেক্ট কৰিম যে মাৰ্কেট এটলিষ্ট কি কৰিব, ক্লজিং প্ৰাইজৰ ওচৰলৈকে মাৰ্কেট যাব। কিন্তু মাৰ্কেটৰ এতিয়া প্ৰাইজ একশ্যনটো অলপ বহুত প্ৰব্লেমেটিক কৰি দিলে। প্ৰাইজ একশ্যনটো অকণমান ঠিক আছে। আমি ট্ৰেডটো যিহেতু ল'লোঁ এতিয়া হোল্ড কৰিম। দেখিব এইফালে ৰেড কেণ্ডেল বনাই দিলে। বন্ধুসকল টাইম হৈছে 9:32 আৰু দেখিব মাৰ্কেট আমাক ভাল প্ৰফিট দুবাৰ দেখালে। 3500 প্লাছ আমাৰ দুবাৰ দেখাই দেখিব আমাৰ একদম ব্ৰেক ইভিনলৈকে আহি গৈছিলে। কিন্তু আমাৰ আজি ট্ৰেডটো লোৱাৰ পৰা বাৰু এতিয়ালৈকে লছ দেখুৱাই নাই, মানে কণ্টিনিউ প্ৰফিটে দেখাই আছে। ঠিক আছে, আমি এক্সপেক্ট কৰিম যে মাৰ্কেট এটলিষ্ট কি কৰিব যাব, বেংক নিফটি ক্লজিং প্ৰাইজৰ ওচৰলৈকে যাব। ক্লজিং প্ৰাইচ আমাক ব্ৰেক আউট দিবও নালাগে, ক্লজিং প্ৰাইচ ওচৰত গ'লেও হ'ল চেলাৰ্ছক এক্টিভেট কৰিবৰ কাৰণে। যদি মাৰ্কেট তলতো যাব থাকে তো মাৰ্কেট ধৰক তললৈকে যদি যাব বিচাৰে তো মাৰ্কেটে কৰিব কি, প্ৰথমতে এই লেভেলত গৈ যিবিলাক চেলাৰ্ছ আহিব চেলাৰ্ছখিনিক হয়তো এক্সিট কৰি পেলাই হয়তো মাৰ্কেট তললৈকে আহিব পাৰে। সেইকাৰণে মাৰ্কেট এটা ওপৰত এটা মুভমেণ্ট এটা দিব লাগে। আৰু যদি ক্লজিং প্ৰাইচ যদি ব্ৰেকআউট দি দিব পাৰে তেতিয়া আমাৰ কাৰণেতো বহুতেই ভাল, তেতিয়া আমি বহুত ভাল প্ৰফিট এক্সপেক্ট কৰিব পাৰিম। এতিয়া বাৰু আমি ভাল প্ৰফিটৰ এক্সপেক্ট কৰা নাই, এতিয়া আমি নৰ্মেল টাৰ্গেট পালেই হ'ল। কিবা এটা ভাল কেণ্ডেল বনাইছে প্ৰিমিয়ামতো, 2700 প্ৰফিট ৰানিং হৈ আছে। আমি যদি নিফটিৰ চাৰ্টখন চাবলৈ যাওঁ, নিফটিও ঠিকেই আছে বাৰু। এটা বুলিছ মমেণ্টাম দি এটা ৰিট্ৰেচমেণ্ট কৰিছে, এইটো দেখিব অলমষ্ট 0.6ৰ ৰিট্ৰেচমেণ্ট। যদি আমি চাবলৈ যাওঁ তো দেখিব 0.5 0.6ৰ ৰিট্ৰেচমেণ্ট দিছে। গতিকে মাৰ্কেট অলপ ওপৰলৈ গ'লে আমাৰ কাম হৈ যাব। বন্ধুসকল দেখিব এই লেভেলটো আমি অলপ ড্ৰ কৰিছোঁ, এই লেভেলটোৱে ষ্ট্ৰং ৰেজিষ্টেঞ্চৰ কাম কৰি আছে। 3 টাইমছ মাৰ্কেট যাওঁতে চব কিমান ষ্ট্ৰংকৈ গৈছে, ষ্ট্ৰং গ্ৰীণ কেণ্ডেল বনাই গৈ আছিলে। তো লাগিছিলে টাৰ্গেট দিয়ে দিব আৰু এটা কেণ্ডেল ষ্ট্ৰং বনাই দিলে, এটা বা দুটা কেণ্ডেল। আৰু ছাডেনলি দেখিব যিমান বুলিছকৈ গৈছে সিমানে বেয়াৰিছকৈ ষ্ট্ৰং ৰেড কেণ্ডেল বনাই তলত আহিছে। ছেকেণ্ড টাইম ষ্ট্ৰং গ্ৰীণ কেণ্ডেল বনাই ওপৰত গৈছে, আকৌ তলত আহিছে। এইবাৰ দেখিব ষ্ট্ৰং গ্ৰীণ কেণ্ডেল বনাই গৈছে থাৰ্ড টাইম, আকৌ দেখিব ৰেড কেণ্ডেল বনাই তলত আহিছে। এইটো যদি ব্ৰেকআউট দি দিয়ে আমি ইয়াতে ভালেখিনি ষ্টপ লছ পাম আৰু কুইকলি আমি টাৰ্গেট পোৱাৰ চান্সেছ থাকিব। তো আমি এক্সপেক্ট কৰি থাকিম যে এইটো সোনকালে ব্ৰেকআউট দিব। যদি সঁচাকৈ ৰেজিষ্টেঞ্চ লৈ তলফালে আহি যায় তেতিয়াতো আৰু উপায় নাই, এইটোতো আমাৰ ষ্টপ লছ যাবই। বেংক নিফটি বাৰু ক্লজিং প্ৰাইজৰ তলতে ৰেজিষ্টেঞ্চ লৈ আছে, গতিকে অলপ চেলাৰ্ছ আহিব, চেলাৰ্ছ আহিলে মাৰ্কেট অলপমান ওপৰলৈকে যাব। বন্ধুসকল টাইম হৈছে 9:45 আৰু দেখিব ফাইনেলি আমাৰ ট্ৰেডটো লছতো আহি গৈছিলে এবাৰ। তো দেখিব আমি ভাল প্ৰফিট 3বাৰ দেখিলোঁ 3500, কিন্তু আমাৰ যিটো মমেণ্টাম আৰু লাগে আৰু এটা বা এনেকুৱা ষ্ট্ৰং এটা কেণ্ডেল বনালে আমাৰ টাৰ্গেট হিট হৈ যায়, কিন্তু সেইটোৱে আমাক মাৰ্কেটে দিব বিচৰা নাই। তো বন্ধুসকল টাইম হৈছে একজেক্টলি 10টা বাজিছে আৰু দেখিব কাৰেণ্টলি আমাৰ প্ৰফিট চলি আছে 800 টকা। আৰু মাৰ্কেট দেখিব এবাৰ লছতো আহি গৈছিলে, আমাৰ 1200-1300 টকা আমাৰ লছ আহি গৈছিলে। দেখিব প্ৰফিটত দেখালে আকৌ 2000 টকা, আকৌ এতিয়া একো ধৰিব পৰা নাই মাৰ্কেট কি হয়। নিফটি কাৰণ আজি পূৰা নিগেটিভ হৈ গৈছে, নহ'লে নিফটি অকণমান পজিটিভ থাকিব ট্ৰাই কৰা হয়। মোক লাগিছিলে নিফটি 0.5 0.6 লেভেলৰ পৰা নিফটি ইয়াৰ পৰা অকণমান বুলিছ মমেণ্টাম দিব, আৰু কাৰণ আমি টাৰ্গেটৰ একেবাৰে ওচৰতে আছিলোঁ, অলপমান আৰু এটা মমেণ্টাম পাই গ'লে আমি টাৰ্গেট পাই গ'লোহেঁতেন। কিন্তু দিনকাল বেয়া চলি থাকিলে এনেকুৱাই হয়। কালিও আমি টাৰ্গেট পাইছোঁ, টাৰ্গেট পাই আমি বুক নকৰিলোঁ, বুক নকৰি আমি ষ্টপ লছ দিব লগা হ'ল, মাৰ্কেট বহুত ৰিভাৰ্চেল দিলে। আজিও যদি অলমষ্ট টাৰ্গেটৰ ওচৰৰ পৰা আকৌ ষ্টপ লছ যায় অকণমান বেয়া লাগিব। ষ্টিল আমি ৱেইট কৰিম, ৰেণ্ডমলি ওলাই নাযাওঁ ট্ৰেডটোৰ পৰা। অকল টাইম হৈছে 10:21, দিব ফাইনেলি মাৰ্কেট এটা ভাল মমেণ্টাম দিলে। আমি যদি বেংক নিফটি, মই বহুত টাইম চোৱাই নাই মাৰ্কেট কি হৈ আছে, মই কৰিছিলোঁ কি ষ্টপ লছ দি গান শুনি আছিলোঁ। এতিয়া দেখিব ভাল মমেণ্টাম দিছে, আৰু বেংক নিফটি চাৰ্টতকৈ দেখিব প্ৰিমিয়ামৰ মমেণ্টামটো বহুতেই ধুনীয়া মমেণ্টাম, প্ৰিমিয়ামৰ মমেণ্টামটো বহুতেই ভাল। এনেকুৱাই হয়, কেতিয়াবা প্ৰিমিয়াম বহুত ডিকে দিয়ে আৰু কেতিয়াবা প্ৰিমিয়াম বহুত স্পাইক কৰে। দেখিব 3টা কেণ্ডেল ইমান ডাঙৰ বনোৱা নাই বেংক নিফটিৰ চাৰ্টত, কিন্তু প্ৰিমিয়ামত বহুত ধুনীয়া স্পাইক দিছিলে। আৰু যিটো প্ৰিভিয়াছ চুইং আছিলে প্ৰিমিয়ামৰ, সেই চুইংটো ব্ৰেকআউট দিছিলে। কিন্তু বেংক নিফটি দেখিব প্ৰিভিয়াছ যিটো লেভেল আছিলে, প্ৰিভিয়াছ লেভেলটো ব্ৰেকআউট দিবই পৰা নাই এতিয়ালৈকে। এনেকুৱা মমেণ্টত আমি কি কৰোঁ, অলপমান
ডাঙৰ প্ৰফিট বুক কৰিব ট্ৰাই কৰোঁ, কাৰণ প্ৰিমিয়াম যিহেতু বাঢ়ি আছে ভালকৈ। কিন্তু এয়া মাৰ্কেট যদি ৰিভাৰ্চেল দি দিয়ে, আমাৰ কালিও তেনেকুৱা হৈছিলে। কালি আমি বেছি প্ৰফিট অলপ বুক কৰিব গৈ, কাৰণ কালিও প্ৰিমিয়াম ভালে বাঢ়ি আছিলে, কালি মাৰ্কেট ছাডেনলি ৰিভাৰ্চেল দিলে, আমাৰ টাৰ্গেট হিট হয়। তো আজি সেইটো মিষ্টেক নকৰোঁ। আজি টাৰ্গেট পোৱাৰ পিছত আমি মমেণ্টামত যদি ৰিভাৰ্চেলো দিয়ে, আমি কিবা নহয় কিবা এটা প্ৰফিট, সদায়তো মাৰ্কেট টাৰ্গেট দি ৰিভাৰ্চেল নিদিয়ে, সেইটো মই কৈছোঁৱে 20 দিনৰ ভিতৰত এদিন দুদিন হৈ যায়। গতিকে আজি আমি অলপ ট্ৰাই কৰিম, যদি মমেণ্টামটো পাওঁ কেপচাৰ কৰিব ট্ৰাই কৰিম। যদি ৰিভাৰ্চেলো দি দিয়ে, আমি কিবা নহয় কিবা এটা প্ৰফিট লৈ ওলাই যাম। 2000-3000 টকা যি হয় প্ৰফিট, মানে টাৰ্গেট পোৱাৰ পিছত আমি ষ্টপ লছ নিদিওঁ আজি। বন্ধুসকল, এই ৰেজিষ্টেঞ্চ লেভেলটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। এই ৰেজিষ্টেঞ্চ লেভেলটো যদি ব্ৰেকআউট চাওক দিছে যদিও, এতিয়া ব্ৰেকআউটটো ফেইলিয়ৰ নহ'লে হ'ল। ইয়াৰ ওপৰত যদি ক্লজিং দিয়ে এটা কেণ্ডেল ক্লজিং দিলে আমাৰ টাৰ্গেট পাম বুলি আমাৰ কনফিডেঞ্চ লেভেলটো আৰু বহুত বাঢ়ি যাব। কাৰণ যিমানে মাৰ্কেট টাৰ্গেটৰ ওচৰত নাথাকক কিয়, মই কেতিয়াও নাভাবোঁ যে টাৰ্গেট পামেই, কাৰণ বহুতবাৰ এনেকুৱা হয় আমাৰ টাৰ্গেটৰ পৰা মাৰ্কেট ৰিভাৰ্চেল দি দিয়ে। আৰু দিন ভাল থাকিলে আমাৰ তেনেকুৱাও হয়, লছৰ ওচৰৰ পৰাও গৈ আমাৰ টাৰ্গেট দিয়াৰ ৰেকৰ্ড আছে। গতিকে আমি বন্ধুসকল ইয়াতে ৰিজেকশ্যন ল'ব ট্ৰাই কৰি আছে। অৱশ্যে বেংক নিফটি চাৰ্টত বাৰু তেনেকুৱা ৰিজেকশ্যন নাই বাৰু। বন্ধুসকল, আজি নিফটি একেবাৰে বেয়াৰিছ হৈ গ'ল, নহ'লে বেংক নিফটি আজি বাৰু ভালে মমেণ্টাম দিলেহেঁতেন আৰু টাৰ্গেটো আমি ইজিলি পালোহেঁতেন। কিন্তু এটা ইণ্ডেক্স যদি বেছি নিগেটিভ হৈ যায়, আৰু যিটো ছেকেণ্ড ইণ্ডেক্স থাকে সেইটো যদি পজিটিভ হ'বও বিচাৰে, পজিটিভ হ'ব টাফ হৈ যায়। গতিকে মাৰ্কেটে আজিও আমাৰ পেচেঞ্চ লেভেল বা চাইক'লজি পূৰা টেষ্ট কৰি আছে। দেখিব 4200 মান আমি 4000 প্লাছ আমি প্ৰফিট দেখিছোঁ, কিন্তু দেখিব এতিয়া আকৌ প্ৰফিট কমি আছে। বন্ধুসকল, টাইম হৈছে 10:34 আৰু ফাইনেলি আমাৰ টাৰ্গেট অলমষ্ট হিট হৈ গ'ল। দেখিব টাৰ্গেটৰ ওচৰতে মাৰ্কেট চলি আছে। কিন্তু আমাৰ বেংক নিফটিটো আজি ছেম হৈছে কালিৰ নিচিনা। বেংক নিফটিত আমাৰ এই লেভেলটো ব্ৰেকআউট দিয়া নাই, যিটো ৰেজিষ্টেঞ্চ লেভেল। যদি বেংক নিফটি এই ৰেজিষ্টেঞ্চ লেভেলটো ব্ৰেকআউট দিয়ে, হয়তো অকণমান ভাল মমেণ্টাম এটা পাব পাৰোঁ আমি, আৰু প্ৰিমিয়ামত তেতিয়া স্পাইক বহুত ভাল স্পাইক হ'ব। তথাপি আমি 5000 টকাৰ ওপৰত, যিটো আমাৰ টাৰ্গেট থাকে 4900 বা 5000, তাৰ ওপৰত গ'লে আমি কি কৰিম, এটা লট এক্সিট কৰি দিম আৰু এটা লট আমি হোল্ড কৰিম। আজি আমি গোটেই প্ৰফিটখিনি মানে নাইকিয়া হ'ব দিব নোৱাৰোঁ, আৰু লগতে আমি মানে লছত যাব নোৱাৰোঁ, কাৰণ কালি আমি তেনেকুৱা লছ কৰি ৰিগ্ৰেট কৰা হৈছে। দেখিব ফাইনেলি আমাৰ 5400 প্ৰফিট দেখাই আছে। আমি অলপমান ঠিক আছে। আমাৰ নিফটি অকণমান আজি প্ৰব্লেম কৰিলে। নিফটি বাৰু নিগেটিভে থাকিব। নিফটি হয়তো আমাৰ ফিবনাচি লেভেল যদি ড্ৰ কৰোঁ, নিফটি হয়তো 0.5 লেভেললৈকে যাব পাৰে। তো ঠিক আছে বন্ধুসকল, আমি এটা লট ইয়াৰ পৰা উলিয়াই দিওঁ। 5600 টকা আমি দেখিছোঁ। তো বন্ধুসকল, আমি এটা লট উলিয়াই দিলোঁ, আৰু এটা লট আমি অকণমান হোল্ড কৰিম, যাতে আমি প্ৰফিটটো 6000ৰ ওপৰত নিব পাৰোঁ নেকি। এইটো আমি ৰেডি থাকিম এক্সিট কৰিবৰ কাৰণে। হেল্ল' ফ্ৰেণ্ডছ, টাইম হৈছে 10:52। নিফটিও দেখিব ফাইনেলি এটা ষ্ট্ৰং, মানে কেণ্ডেলবিলাক নিফটিৰ গ্ৰীণ কেণ্ডেলবিলাক অলপ ষ্ট্ৰং কেণ্ডেল বনাই আছে, আৰু আমাৰ দেখিব প্ৰফিট কমি কমি আমাৰ 4000লৈকে আহি গৈছিলে। মই এক্সিট কৰিব ৰেডি হৈয়ে আছিলোঁ 4000ত। তাৰপৰা মাৰ্কেটে ছাডেনলি এটা ভাল মমেণ্টাম দিছে। আকৌ দেখিব আমাৰ 5500 5600 চলি আছে প্ৰফিট। আৰু নিফটিও চাব যায়, নিফটি একজেক্টলি সেই যিটো আমি ৰেজিষ্টেঞ্চ ড্ৰ কৰা আছিলে, ৰেজিষ্টেঞ্চৰ ওচৰতে মাৰ্কেট আছে, সেইটো ব্ৰেকআউট দিব পৰা নাই। এই ব্ৰেকআউটটো দিলে আমি এটা ভাল প্ৰফিট এক্সপেক্ট কৰিব পাৰিম। এতিয়া অলপ ব্ৰেক কৰিব যেন লাগিছে, কাৰণ নিফটিৰ কেণ্ডেলটো ষ্ট্ৰং, আৰু নিফটি দেখিব যে 0.5লৈকে আহি পালে, আৰু কেণ্ডেলবিলাক চাইটো 0.6লৈকে যাব পাৰে, বা 0.5 0.6ৰ মিডিললৈকে এটলিষ্ট আহিব পাৰে। আৰু তেতিয়া যদি বেংক নিফটি এটা ব্ৰেকআউট দি দিয়ে, তো দেখিব ব্ৰেকআউট একদম দিব পৰা নাই। তো বন্ধুসকল, ফাইনেলি আমাৰ প্ৰফিট এটা ভাল প্ৰফিটত আহিলে, 6000 ক্ৰছ কৰিলে। তো যিটো আমি স্পাইকৰ এক্সপেক্ট কৰি আছিলোঁ, ফাইনেলি স্পাইকটো দিছে, আৰু বেংক নিফটি দেখিব ৰেজিষ্টেঞ্চ লেভেলটো ব্ৰেকআউট দিছে। তো বন্ধুসকল, আমি আৰু বেছি ৱেইট নকৰোঁ, এই মমেণ্টামতে আমি ওলাই যাবলৈ ট্ৰাই কৰিম। আমাৰ প্ৰফিট দেখিব ভাল 6800 900 দেখাই আছে। ভাল এটা যিটো এক্সপেক্ট কৰি আছিলোঁ যে মাৰ্কেটত এটা ভাল কুইক মমেণ্টাম দিব, সেই মমেণ্টামটো ফাইনেলি পালোঁ। ঠিক আছে বন্ধুসকল, এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ ট্ৰেডটোৰ পৰা। 7000 ওপৰত পালেতো ভালে লাগিব। তো ঠিক আছে বন্ধুসকল, আমি ট্ৰেডটোৰ পৰা ওলাই গ'লোঁ। আমি যদি প্ৰফিট চাবলৈ যাওঁ, দেখিব 6900 আমি বুক কৰিলোঁ, 970 চলি আছে, আৰু আমি বুক কৰিলোঁ 966। ঠিক আছে বন্ধুসকল, আমি যিটো স্পাইক এক্সপেক্ট কৰি আছিলোঁ, মাৰ্কেটে ফাইনেলি সেই স্পাইকটো দিলে। এতিয়া হয়তো ওপৰলৈকে যাব, কিন্তু আমি আৰু ইমান লোভ কৰি নাথাকোঁ।
আমাৰ টাৰ্গেট থাকে 5000, তো আমি অলমষ্ট 7000 দেখিছোঁ, গতিকে আমি 2000 এক্সট্ৰা পাইছোঁ। আৰু আমাৰ কালি ট্ৰেডটো আমি অলপ মাইণ্ডত আছে, বেক অফ দ্য মাইণ্ড, কালি আমাৰ টাৰ্গেট দেখা ৰিভাৰ্চেল দিয়াৰ কাৰণে আজি বেছি আৰু ৰিস্ক ল'ব মন নগ'ল। ট্ৰেডটো আমি কিয় লৈছিলোঁ তাৰ কাৰণে আমি এনালাইচিছটো চাওঁ। আপোনালোকৰ ট্ৰেডটো লোৱাৰ মেইন কাৰণ হৈ গ'ল আমাৰ মৰ্ণিং আৱাৰৰ যদিও গেপ ডাউন অপেনিং হৈছিলে, গেপ ডাউন অপেনিঙত নৰ্মেলি কি হয়, চেলাৰ্ছবিলাক এক্টিভেট হয়। আৰু যদি আমি কালিৰ চাৰ্টখনো চাবলৈ যাওঁ, কালি আমাৰ মাৰ্কেটত কোনো বায়াৰ্ছ নাই, কালিও আমি বাইং কৰি ট্ৰেপ হৈছোঁ। আৰু কালি যদি পিছবেলাৰ মমেণ্টাম চাই, চব মাৰ্কেটত চেলাৰ্ছবিলাকে আছে। তো চেলাৰ্ছবিলাকৰ যিহেতু আছে মাৰ্কেটত, আৰু দেখিব মৰ্ণিং হাফত যিটো কেণ্ডেল আছিলে, কেণ্ডেলটো আছিলে বহুতেই ষ্ট্ৰং গ্ৰীণ কেণ্ডেল। তো ষ্ট্ৰং গ্ৰীণ কেণ্ডেল আছিলে কাৰণে মোৰ আছিলে যে এটলিষ্ট মাৰ্কেট কি কৰিব, আৰু কি হয় ক্লজিং প্ৰাইজৰ ওচৰতো যেতিয়া মাৰ্কেট যায়, তেতিয়া কি কৰে, বহুতে নতুনকৈ চেলাৰ্ছ এক্টিভেট হয়। আগৰ চেলাৰ্ছবিলাকতো আছেই, কালিৰ চেলাৰ্ছবিলাক, আৰু আজিও নতুনকৈ চেলাৰ্ছ আহিব ট্ৰাই কৰে, যিহেতু মাৰ্কেট ক্লজিং প্ৰাইজৰ ওচৰত আছে। আৰু কেণ্ডেলটো বহুত ষ্ট্ৰং কেণ্ডেল বনাইছিলে, গ্ৰীণ কেণ্ডেল। সেইকাৰণে মোৰ এইম আছিলে মাৰ্কেট অকণমান ৰিট্ৰেচমেণ্টত পালে মাৰ্কেট বাই কৰিম। তো আমাৰ হয়তো বাইং এইটো হয়তো আমাৰ বেছি ভাল বাইং হ'লহেঁতেন, কাৰণ মাৰ্কেট ওপৰত গৈছে, দেখিছে এম পেটাৰ্ণ বনাইছে। বহুতে কি কৰে, এম পেটাৰ্ণ বনালে, মোৰ আজি ড্ৰয়িং টুলটো উলিয়াই থোৱা নাই, তো এনেকৈ বুজাই দিছোঁ। তো মাৰ্কেটত মইতো আগতে ডিছকাছ কৰিছোঁ যে এম পেটাৰ্ণ বনাই, এম পেটাৰ্ণটো এটা হৈ গ'ল মাৰ্কেট তলত অহাৰ, যেতিয়া এম পেটাৰ্ণৰ নেক লাইনটো ব্ৰেক ডাউন দিয়ে, মাৰ্কেট চবেই ভাবে কি মাৰ্কেট তললৈকে যাব, কাৰণ এম পেটাৰ্ণ বনাই আছে, মাৰ্কেট নিগেটিভ, কালিও মাৰ্কেট নিগেটিভ, আজিও গেপ ডাউন অপেনিং। তো এটা চবেই কি আহিব, চেলিং কৰিব, চেলিং কৰিলে মাৰ্কেট ক'ত যায়, ওপৰত যায়। তো আমাৰ এণ্ট্ৰিও আজি বেয়া হোৱা নাই, আমাৰো এণ্ট্ৰি বহুতেই ভাল হৈছে। তো আজি যি চাবলৈ যে আমি এণ্ট্ৰি লোৱাৰ পৰা মাৰ্কেট কণ্টিনিউ প্ৰফিটতে আছিলে, জাষ্ট এবাৰ নে দুবাৰ অকণমান লছত আহিছিলে, তাৰপৰা ভাল মমেণ্টামে আমি পালোঁ মাৰ্কেটত ফাইনেলি। ঠিক আছে বন্ধুসকল, আজিলৈ আহিছোঁ, ধন্যবাদ।